তেজপাত যিকোনো ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰিব পাৰি। তেজপাতে ৰন্ধা বঢ়াত সোৱাদ যোগায়। স্বাস্থ্যৰ বাবেও অতি উপকাৰী তেজপাত। তেজপাতত এণ্টিঅক্সিডেণ্ট, ভিটামিন এ, আইৰণ, পটাছিয়াম, মেগনেছিয়াম থাকে। কোৱা হয় যে তেজপাতে শৰীৰৰো যত্ন লয়। বিশেষকৈ যিসকলৰ কলেষ্ট্ৰৰেল আছে তেওঁলোকৰ বাবে তেজপাতে ঔষধৰ দৰে কাম কৰে। কলেষ্ট্ৰৰেলৰ লগতে ডায়েবেটিছ আৰু অন্ত্ৰৰ সমস্যাও হ্ৰাস কৰে তেজপাতে। তেজপাতৰ আছে বহুতো ঔষধি গুণাগুণ। আহকচোন জানো ইয়াৰ ঔষধি গুণাগুণৰ বিষয়ে। নিয়মিতভাৱে তেজপাতৰ চাহ খালে শৰীৰত ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা সম্ভৱ। শৰীৰৰ পৰা প্ৰদূষক আঁতৰোৱাটো তেজপাত জড়িত হৈ থাকে। গতিকে তেজ শুদ্ধ কৰিবলৈ এই চাহ খাব লাগে। খাদ্য হজম শক্তিৰ নিঃসৰণ উদ্দীপিত কৰাত তেজপাত অতি উপযোগী। তেজপাতৰ ৰসে খাদ্য সোনকালে ভাঙি পেলাব পাৰে। ফলত অন্ত্ৰৰ সমস্যাত ভুগি থকাসকলে নিয়মিতভাৱে তেজপাতৰ চাহ খালে যথেষ্ট উপকৃত হয়। তেজপাতত কেফেইক এচিড থকাৰ বাবে হৃদযন্ত্ৰ মজবুত কৰিব পাৰে। কলেষ্ট্ৰৰেলৰ মাত্ৰা কমাই দিলে হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস পায়। তেজপাতৰ এণ্টিবেক্টেৰিয়েল আৰু মাইক্ৰবেক্টেৰিয়েল গুণৰ বাবে ই ঘাঁ নিৰাময়তো যথেষ্ট ভাল কাম কৰে। চৰ্দিৰ সময়ত এই চাহ খালে যথেষ্ট সকাহ পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।